নমস্কাৰ ফ্ৰেণ্ডছ, ৱেলকাম বেক টু এডুভেট এণ্ড স্মাৰ্ট ক্লাছেছ। আমাৰ আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ যি কম্বাইণ্ড কম্পিটিটিভ এক্সাম হ'বলৈ গৈ আছে, তাক লৈ এটা কৰিগেণ্ডাম ওলাইছে, মানে তাতে কাৰেকশ্যন এটা কৰা হৈছে। মানে তাতে এটা পোষ্ট আছিলে এছিষ্টেণ্ট ৰিচাৰ্চ অফিচাৰ আছাম মাইনৰিটিজ ডেভেলপমেণ্ট বৰ্ডৰ। অ'কে, আৰু এই পোষ্টটো আমাৰ কম্বাইণ্ড কম্পিটিটিভ এক্সাম প্ৰিলিমৰ 2024 কাৰণে দিয়া হৈছিলে, যিটো 23 মাৰ্চৰ দিনাখন পোষ্ট কৰা হৈছিলে। আৰু এইটো এটা অ'পেন কেটেগৰী পোষ্ট আছিলে, যিটোক নেকি এতিয়া ট্ৰিটেড এজ নীল, মানে এইটো কেঞ্চেল কৰি দিয়া হৈছে। অ'কে, এই পোষ্টটো কেঞ্চেল কৰি দিয়া হৈছে। আৰু এইটো এটাই পোষ্ট আছিলে যিটো কেঞ্চেল কৰি দিয়া হৈছে। আপোনালোকে যদি আগৰ এডভাৰটাইজমেণ্টটো চায়, তেতিয়াহ'লে আপোনালোকে চাব যে যিটো আমাৰ 10 নম্বৰ পইণ্ট আছে, 10 নম্বৰ পজিশ্যনত চাব এছিষ্টেণ্ট ৰিচাৰ্চ অফিচাৰ মাইনৰিটি ডেভেলপমেণ্ট বৰ্ড, তাতে এই এটা পোষ্ট আছিলে আৰু এইটো এটা অ'পেন কেটেগৰী পোষ্ট আছিলে। আৰু এতিয়া এই পোষ্টটো কেঞ্চেল কৰি দিয়া হৈছে। গতিকে এটা পোষ্ট এতিয়া কমি গৈছে, কিন্তু কোনো কথা নাই, বাকীখিনি পোষ্ট আছে। চ' আপোনালোকে ভালকৈ পঢ়ক আৰু প্ৰিপেয়াৰ কৰক, পৰীক্ষালৈ আৰু বেছি দিন নাই। থেংক ইউ।